নমস্কাৰ, গুড মৰ্ণিং সকলোকে। মই জানিবি সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলৰ আজি ভিডিঅ'লৈ। আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে। আপোনালোকৰ একেবাৰে আমি ভালে আছোঁ। আপোনালোকৰ সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু এতিয়া মই এই নৰসিংহ পাত আৰু এই ভাবিছে তাইক কাৰণে আনিছোঁ নেকি। জংঘলৰ পৰা আহিলোঁ দেই, ভয় লাগে। আৰু কেইটামান ভেদাইলতা পাওঁ নেকি বিচাৰি উলিয়াওঁ। অকণমান নিৰামিষ দিন অকণমান এইবোৰ হ'লে ভাল। কালি যিহেতু খালোঁ একেলগে, পনীৰ চব্জিও খালোঁ, নিৰামিষ চব্জিও খালোঁ। আজি মানে কি খাওঁ সেই চিন্তা আৰু ভাবিলোঁ কেইটামান পাত উলিয়াওঁ। ভাজি খাবলৈ চাউল অকণ ভিজাই ৰাখিছোঁ। জিকা হ'ব, জিকাখিনি বনাওঁ মানে আজি মায়ে বনাব দেই। মোৰ কাপোৰ অকণমান ধুই দিয়া আছে, এইবোৰ উঠাব লাগিব। সময় নহ'ব। এইফালে ৰ'দো নাই, ডাৱৰীয়া হৈ আছে, বৰষুণে দিয়ে নেকি। সেইকাৰণে মানে মায়ে বনাব। আজি হৈছে নাগ পঞ্চমী। মায়ে ৰাতিপুৱা উঠি মনসা মাক দি থৈ আহিলে, মানে ঠগি দি থৈ আহিলে। আৰু আমাৰ ইয়াতেতো নহয় বাৰু, ওচৰত অকণমান দূৰ হয়। আমাৰ এই চিধা যে কলনীটো, সেই কলনী অকণমান পাৰ হৈ যাব লাগে। ৰাতিপুৱাই মায়ে ছটামানতে ৰাতিপুৱাই পূজা হ'ব, ছটামানতে। সেইকাৰণে ৰাতিপুৱাই উঠি গা পা ধুই মেলি দেউতাৰ লগত গৈ দি থৈ আহিছে। আৰু কালি ৰাতিৰ ভাত আছে, খিচিৰিও আছিলে, কালি যে দাদা আনিছিলে সেইবোৰে খালোঁ। আৰু অকণমান পাত কেইটামান ছিঙি লৈ যাওঁ। পিপৰা গা পা ধুই মেলি খোৱালোঁ। অকণমান নৰসিংহ পাত অকণমান বেছিকৈ ছিঙি লৈ আহোঁ। অলপ পাকঘৰত গৈ দেখুৱাইছোঁ কি হ'ব। কি হ'ব এতিয়ালৈকে ডিচাইড হোৱা নাই। দেখুৱাম মোৰ কি হ'ব। ব্লগটো আজি এনেকৈ ষ্টাৰ্ট কৰিছোঁ। ৰাতিপুৱালৈকে দিনটো কি হয় দেখুৱাব চেষ্টা কৰিম। বেড ছেট ধুই দিয়া আছে, কাৰ্গি কাপোৰ বেছিকৈ ধুই দিয়া আছে যে, সেইকাৰণে কাটা বাছেহে মাও মানে বনোৱা আধা হ'লে। আৰু জিকা অকণমান মানে বৰা কৰিব দেই। জিকাখিনি গোল গোলকৈ কাটি এনেকৈ ৰাউণ্ড সৰু সৰুকৈ কাটিছে। আৰু মই এইফালে ভেদাইলতা, তাৰপিছত চাজনা আৰু নৰসিংহ পাত ৰেডি কৰি মেলি দি থৈ আহিলোঁ। আৰু দালি, এইবোৰ আৰু বেছি নহয়। নিৰামিষ দিন আৰু খাব লাগে। কালি আকৌ গোটেইখিনি খালোঁ ন, আজি মানে মোৰ কনফিউজ হৈ গৈছে কি বনাব। সেইকাৰণে ৰঙালাওৰ লগত ৰঙালাওৰ ডাঠা, পুৰৈ শাক হ'লে ভাল, কিন্তু পুৰৈ শাক খোৱা নাই দেউতাই। ৰঙালাওৰ লগত পুৰৈ শাক যে সেইটো মানে খাবলৈ ভাল। গাৰ্গী উঠিলে তাইক বহাই থৈ আহিছোঁ। টপ মেৰি গ'ল মানে এই নিমখীয়া বিস্কুট আনিছে দেউতাই, সেয়ে মানে এটা হাতত দিছোঁ। তাই আকৌ নিমখীয়া বস্তু অকণমান খায়, মিঠাটো একেবাৰে এবাৰ মুখত দিলে নেক্সট টাইম মুখত নলয়। আৰু নিমখীয়া বিস্কুট অকণমান খাই কাৰণে এটা দি থৈছোঁ। খাই মানে চিৰাত বহাই থৈ আছোঁ। থাকক, মোৰ ফালে কাপোৰ চাপোৰ উঠাবলৈ আছে, সেইখিনি উঠাওঁ, ফ'ল্ড কৰি মেলি থওঁ। নহ'লে পিছবেলাকৈ মানে এলাহ লাগে। তাইতো শুলে আৰু দিনটো নহয়, একেবাৰে শুওঁতে 8টামান বাজিব। সেইকাৰণে আগতে কামবোৰ কৰি মেলি শুলে ভাল। এনেই বা আগতে থাকিম আৰু ভাত পানী খাই মেলি। মঙলবাৰ যিহেতু দাদাও গৈছে বোলে লাইনত, সেইকাৰণে বৰা চাউল হ'লে খাবলৈ ভাল পায়। আৰু নহ'লে আকৌ দিগদাৰ হয় ন খাবলৈ। সিও ইমান দূৰৰ পৰা কষ্ট কৰি আহিব, দিনটো একো নাখায়। আমাৰ দেউতা দাদা পিনাকীহঁত জাৰ্ণি কৰে নে একোৱে নাখায়, খাবলৈ মনে নাযায়। চিতলা বজাত দাদাই যে এটা হাতী কিনি আনিছিলে টেডি দৰে, সেইটো দেখা পাই এতিয়া কুক ক'বলৈ। আজিকালি বিচনাত উঠিবলৈ কোনো নালাগে, অকলে উঠি যাব পাৰে। আৰু দুটা হাতত দুটা কি কওঁ লৈ ফুৰি আছোঁ ৰাতিপুৱাৰ পৰা দেই। তো এইটো চিতলা বজাত আমি যে দোকান খুলিছোঁ, তাতে মানে কোনোবা এজন থৈ গৈছে। এইটো তাৰ আগৰ সৰু থাকোঁতে কিনা, আৰু এইটো মানে চিতলা বজাত টাইমত কোনোবা থৈ গৈছে। দুটা লৈ ফুৰি আছে, কাকো নিদিয়ে। মানে মই বস্তুবোৰ ঠিক কৰিছোঁ যে তাতে মানে পালে, তেতিয়া যে ল'লে তেতিয়াৰ পৰাই লৈ ফুৰে মানে আছে। হেণ্ডশ্বেক দিয়া। পাহৰিলে, চব পাহৰিলে। বেমাৰ দুদিনমান জ্বৰ হৈছিলে যে, তাতে মানে পাহৰিলে। এতিয়া গেঞ্জি খুলিছোঁ, পেচাব কৰি দিছে যে, গেঞ্জি পেণ্ট গোটেইখিনি ভিজাই দিছে। সেইকাৰণে পেণ্টটো থাকক, গৰমো ধেৰ পৰিছে। একেবাৰে সন্ধিয়া হোৱাৰ পিছত বাহিৰত ফুৰাবলৈ গ'লে, তেতিয়া বাহিৰত মানে কি কলনিতে অকণমান ফুৰা মেলা ঘূৰে, তেতিয়া মানে পিন্ধা নাথাকক। আৰু এতিয়া মাৰ ফালে বনোৱা মেলা প্ৰায় হ'ল, মোৰো ইফালে কাম হ'ল। কাপোৰো ফ'ল্ড কৰিলোঁ, বেডশ্বীটো পাৰিলোঁ,
সব হ'ল আৰু তো কি খেল টিং 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 বজোৱা এইটো বজোৱাচোন তাই যিটো ভৰি উঠাই মানে বেলেগো উঠাব বোলো এতিয়াহে ৰ'দ ওলাইছে দেই মাৰ ফ্লেভাৰ থকা আহে গাড়ীৰ কাৰণে কেঁচু হৈ গৈছে কৈছোঁ যে ৰঙালাও ডাঠা বনাব ৰঙালাও ডাঠা এইফালে ভাজি ভেন্দি ভাজি কৰিছে দালি আজি অমিতা দিছোঁ দিছে আৰু ইফালে এয়া জিকা পৰা আৰু ইফালে এয়া ভেদাইলতা চাজনা পাত নৰসিংহ পাত হৈ গৈছে দেই আৰু টাইম এটা হৈছে আজি মানে পটককৈ বনোৱা মেলা ৰাতিপুৱাই কামবোৰ চব হৈ গৈছে যে আমাৰ এতিয়া মই ইয়াতে আহিছোঁ যে গাড়ীখনে কান্দি আছে তাইও বাহিৰত আহিব A few moments later. গুড ইভিনিং সকলোকে বহুত আকৌ লগ পালোঁ দুপৰীয়া অকণ বৰষুণ দিছিল দেই বৰষুণ দি এনেকুৱা গৰম পেলাইছে এতিয়া বেছিহে গৰম পাকঘৰত যাওক অকণমান চাহ বনাই খাওঁ সেই অকণমান হৈছিলোঁ গল চল শুকাই গৈছে অকণমান চাহ বনাই খাওঁ চাহ এটা হৈছেহে আৰু যাওঁ গৈ মেলি বনাই খাওঁ আগতে দেউতাই বিস্কুট আনিছে বুলি নিমখীয়া বিস্কুট মায়ে ইয়াতে ভৰাই থৈছে যে অলপ মানে পিপৰা উঠিছে আৰু এনেকৈ হ'লে মুখত অকণমান প্লাষ্টিক মেৰিয়াই মুখখন বন্ধ কৰি নোসোমাই প্লাষ্টিক বিস্কুট লগতে খাব বনাওঁ গৰম লাগিছে তিনিদিন ৰাতি ফাটি গৈছে জানে সেইকাৰণে মাক কৈছোঁ ফ্ৰিজত ভৰাই থ'ব লাগে মায়ে ফ্ৰিজত ভৰাই মাৰ কাৰণে গাখীৰ চাহ বনাওঁ মই লাল চাহ বনাওঁ খাবলৈ দাদাও দিলে ভাত পানী খাই মেলি ৰেষ্ট কৰি আছে দোকান যাব দুটা যাব আৰু দোকান খুলিব এতিয়া খান্দিলে বাকীও খুৱাই মেলি দিলোঁ এনেকুৱা গৰম পৰিছে জানে কি চাহ ঢালি আছে বাকী আইতাকে হাফ পেণ্ট পিন্ধাইছিলে আগতে তাকে পিন্ধাই থৈ দিছে এতিয়া মই টিককে পিন্ধালোঁ কি হ'ব তুমি খাইছা খাইছোঁ চাহ বনাইছে যে খাইছোঁ সেইটো যে সহজবোৰ অকণমান আহে আৰু মুখত ফুটে খাব পাৰিছোঁ বোলা এতিয়া ওচৰত চাহ এই চাহ উফ চাহ এনেকৈ লাগি মোক আপেল খুৱাই দিব দেই দিয়া কামতে চান্সে নাই আঙুলি নাখায় কিন্তু খাইছোঁ তুমি কোৱা মিঠা যে টোপনি লাগিছে দিনটো খোৱা নাই তাই খোৱা নাই মই গৈছোঁ আৰু অকণমান আধা ঘণ্টামান হৈছে অকণমান সময় ল'ব দিছোঁ কেতিয়া হৈছোঁ দিয়া চেছ শেষ কৰি দিব তেতেলি কেনেকৈ বহি লৈছে মানে লাইনটো বৰ অশান্তি কৰি আছে এবাৰ গৈ আছে এবাৰ আহি আছে আৰু এতিয়া অকণমান কোমলীয়া ভেন্দি আনিছিল দেউতাই আমাৰ গছত লাগিছে 2-3টা আৰু দুপৰীয়া ভাজি কৰিছিলে মায়ে এতিয়া অকণ বইল কৰোঁ কেঁচা জলকীয়া পুৰি মানে পিটিকা বনাওঁ পিঁয়াজ দিব নোৱাৰোঁ পুৰি অকণমান দিলে ভাল লাগিব খাবলৈ আৰু অকণমান আৰু অলপ ভাত বহালোঁ আজি বহুত জেগাত পূজা হৈ আছে দাদাও লাইনত পৰা আহিলে দিনটো গৰমত ভাগৰি মেলি আহিছে শুই আছে যোৱা নাই আৰু ওলোৱা নাই দেউতা অহা নাই এতিয়ালৈকে দেউতা আহক দেউতা যদি ক'ৰবাত নিমন্ত্ৰণ আছে বাৰু দেউতা গৈছিলে যদি যায় যদি পাই প্ৰসাদ লৈ আহিব আৰু খেচি প্ৰসাদে দিব আৰু ক'ৰবাত তো সেই আৰু দুপৰীয়া চব্জি আছে সেইবোৰে হৈ যাব গাখীৰ খোৱালোঁ মাৰ লগতে খুৱাই থৈ আহিছোঁ আৰু একেবাৰে খাই মেলি মোৰ লৈ আহিম এতিয়া যদি উঠাওঁ তাই আকৌ সাৰ পাই যাব আৰু ইফালে আৰু আজি যে ঠগি দিছিলে সেইটো মানে কাইলৈ দিব আৰু যিহেতু আজি পূজা হৈ গৈছে তো কাইলৈ দিব এতিয়ালৈকে মানে ঘৰত সেইবোৰ লৰা হোৱা নাই তো কাইলৈ লৰা হ'ব সেইকাৰণে কালি মানে প্ৰসাদবোৰ দিব ফল প্ৰসাদহে মিঠাই ফল সেইবোৰ আৰু
যে নহওক আৰু ব্লগটো বিশেষ দীঘল নকৰি এতিয়া সামৰিম ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু যদি ছাবস্ক্ৰাইব কৰিলে কেইটা লগ পাব আকৌ লগ পাম ব্লগৰ সৈতে ভালে থাকিব বাই বাই গুড নাইট